বুঢ়ীদিহিং শতদল সাহিত্য সভাৰ ৭বিংশতিতম চিটপানী এৰালনী অধিৱেশন অনুষ্ঠিত। শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে চিটপানী এৰালনী সাংস্কৃতিক মঞ্চত বুঢ়ীদিহিং শতদল সাহিত্য সভাৰ ৭বিংশতিতম চিটপানী এৰালনী অধিৱেশন অনুষ্ঠিত কৰা হয়। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শিল্পী দিৱস উপলক্ষে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। তাৰ পাছতে অধিৱেশনৰ অনুষ্ঠান লগত সংগতি ৰাখি গীতে মাতে কবিতাৰ এটি উমাল আবেলি শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পৰৱৰ্তী কাৰ্যসূচী প্ৰতিনিধি সভা আৰু মুকলি সভা আদি অনুষ্ঠিত হয়। নিউজ ডেস্ক ৰিপোৰ্ট, নামচাই আপডেট নিউজ। ধন্যবাদ। লেকাং আৰু নামচাই আপডেট নিউজলৈ আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল। বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভাৰ পৰা আমি এইবাৰ বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভাৰ ৭বিংশতিতম অধিৱেশনখন চিটপানী এৰালনী তিনিটা যুৱ সংঘ আৰু মহিলা সমিতি আৰু মৰাণ মহিলা পৰিষদ আৰু সদৌ মৰাণ ছাত্ৰ সন্থা আঞ্চলিক সমিতি মহাদেৱপুৰ আঞ্চলিক সমিতিৰ সৌজন্যত যি আমাৰ এই আতিথ্যত আজি ১৭ শিল্পী দিৱসৰ লগত সংগতি ৰাখি যি আজি অনুষ্ঠান এই মঞ্চত পাতিছে, এইটো কাৰণে আমাক আজি বহুত আমি ভাল পাইছোঁ। আৰু এই অনুষ্ঠানৰ যোগেদি আমি যেনেধৰণে আমাৰ অনুষ্ঠানটো ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন হ'ল, তাৰপৰা স্মৃতি তৰ্পণ হ'ল, তাৰপিছত আমাৰ শিল্পী জ্যোতিপ্ৰসাদৰ আগত শিল্পী আমাৰ বন্তি প্ৰজ্বলন হ'ল, আৰু তাৰপিছত আমাৰ যিখিনি কাৰ্যসূচী গীতে মাতে আবেলি যি সন্ধিয়া আহি পাতিলে, তাৰপিছত আৰু প্ৰতিনিধি সভা হ'ল, এতিয়ালৈকে সুকৰ্ম হৈ গ'ল, এতিয়া মুকলি সভা চলি আছে। এই অনুষ্ঠানটো একদম সুকৰ্ম হৈছে। আৰু আটাইতকৈ বিশেষকৈ আমাৰ ইয়াৰ যুৱ সংঘ আৰু এই তিনিটা যুৱ সংঘ আৰু ইয়াৰ মৰাণ মহিলা পৰিষদ আৰু মৰাণ ছাত্ৰ সন্থাই যিখিনি আগ্ৰহে আমাক এই অনুষ্ঠানটো পালন কৰিলে, আৰু ইতিমধ্যে খোৱা বোৱাটো ভালকৈ পাতিছে। বাকী আতিথ্যত খুব ভাল লাগিছে, আমি সকলোলৈ ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে আপোনালোকে বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি হিচাপে তাৰমানে এইবাৰ মহাদেৱপুৰ নৱেশ্বৰ শইকীয়াক আমি তাৰমানে নিৰ্বাচিত কৰা হৈছে। গতিকে এই বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভাৰ তৰফৰ পৰা আমি সকলো লোকে ধন্যবাদ জনালোঁ।